Hello everyone, Assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে আৰু থাম্বনেইল দেখি নিশ্চয় গম পায়ে গৈছে চাগে ব্লগটো কিহৰ ওপৰত হ'বলৈ গৈ আছে। এইফালে খেদনাখন ৰাতি 10:30 মান বাজিছিলে, 6 তাৰিখ আছিলে আৰু ভাবিছিলো যে 12টা বজাত হাজবেণ্ডক উইশ কৰিম বুলি আৰু বিয়াৰ পিছত সেকেন্ড টাইম পাইছো। এইফালে সীমা আৰু মই মিলি ধুনীয়াকৈ অলপ সিম্পলকৈ ডেকোৰেশ্যন কৰি দিলোঁ ৰুমটো আৰু এইফালে এতিয়া ভাবিছোঁ ভাল এখন বেডশ্বীট পাৰি লওঁ বুলি আৰু হাজবেণ্ডে কিন্তু একো গম নাপায়। তেওঁ নিজৰ কামতে অলপ বিজি হৈ আছিলে আৰু মই ভালে চান্স পাই গ'লোঁ ৰুমটো অলপ ডেকোৰেট কৰিবৰ কাৰণে। আৰু এনেকুৱা চাবচোন স্পেচিয়েল দিন চবত বাৰ্থডে হওক বা এনিভাৰ্চাৰী, অকল বাৰ্থডে বা এনিভাৰ্চাৰীতে আমি স্পেচিয়েল ফিল কৰোৱাটো সেইটো কোনো মানে ক'তো লিখা নাই বা তেনেকুৱা কোনো কাৰণ নহয়, কিন্তু নিজৰ মানে স্পেচিয়েল মানুহজনৰ কাৰণে কিবা এটা যদি তেওঁৰ স্পেচিয়েল দিনটোত কিবা এটা অকণমান হ'লেও যদি কৰিব পাৰোঁ মনটো বহুত ভাল লাগে ন। বাকী দিনকেইটাতো আমি কৰিব লাগে, কিন্তু সেইদিনাখন বাৰ্থডে বুলি তেওঁৰ কাৰণে অলপ মানে চেষ্টা কৰিছিলোঁ আৰু এইফালে চিম্পলকৈ ডেকোৰেট কৰিছিলোঁ। আৰু কেকটো তেওঁ মানে চকলেটৰ কেক খাই ভাল পায় কাৰণে মই ব্লেক ফৰেষ্টৰ কেকে অৰ্ডাৰ দিছিলোঁ। আৰু ৰুমটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। বাৰটা বাজিবলৈ আৰু বেছি টাইম নাইকিয়া আৰু ভাবিছোঁ অলপ পিছতে মাতিম বুলি, আৰু নাজানো তেওঁৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব। আপোনালোককো সেইখিনি দেখাম আৰু একেবাৰে শেষলৈকে চাব দেই ব্লগটো। Happy birthday to you. আৰু তেওঁ কৈ আছিলে যে তেনেকুৱা বেছি একো নবনাবলৈ কাৰণে, কাৰণ তেওঁৰ অলপ মানে চিম্পলকৈ খাব মন গৈছিলে। সেইটো কাৰণে মই ভাবি আছিলোঁ যে কি বনাওঁ, তাৰপিছত মনত ভাবিলোঁ যে জিৰা ৰাইচকে বনাওঁ বুলি। বহুত দিন হৈ গৈছিলে জিৰা ৰাইচ বনোৱা নাছিলোঁ আৰু লগতে ভাবিলোঁ যে চিকেনৰ কিবা এটা বনাওঁ বুলি। তাৰপিছত ভাবিলোঁ যে চিকেন বাটাৰ মচালাকে বনাই দিওঁ আৰু লগতে এটা ডেজাৰ্ট বনাইছিলোঁ যিটো খাই তেওঁ খুব বেছি ভাল লাগিলে। তেওঁ বাৰে বাৰে কৈ আছিলে যে মোক বেছিকৈ একো নবনাবলৈ কাৰণে, তাকে মই ভাবিলোঁ তেওঁৰ যি মানে ফেভৰেট বস্তু হয় তাকে বনাওঁ বুলি। আৰু ভাবিলোঁ যে বহুত দিন হৈ গৈছিলে জিৰা ৰাইচ বনোৱা নাই, তেওঁ জিৰা ৰাইচ খাই ভাল পায় আৰু তেওঁ কৈছিলে যে অলপ চিম্পলে মানে পোলাও তেনেকৈ ঈদৰ পৰা খোৱা হৈ আছে ন, সেইটো কাৰণে ভাবিছিলে যে চিম্পলে মানে কিবা এটা বনোৱাটো। আৰু তাকে ভাবিলোঁ যে জিৰা ৰাইচৰ লগত চিকেন বাটাৰ মচালা ভাল লাগিব। সেইফালে চিকেনখিনিও ধুনীয়াকৈ মেৰিনেট কৰি মেলি থৈ দিছিলোঁ আৰু লগতে বনালোঁ এটা ডেজাৰ্ট, আৰেবিয়ান ডেজাৰ্ট। সেইটো বাৰু কেতিয়াবা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম দেই। তেওঁ কিন্তু খাই খুব বেছি ভাল পাইছিলে, বনাবলৈও ইজি এণ্ড চিম্পলে হয়। তাৰপিছত এইফালে বনোৱাৰ মাজতে আহিছিলে ফৰিদা বৌ, পাপুকাহঁত আহিছিলে। এনেই আহিছিলে আমাৰ ঘৰত, মাজে সময়তো আহিয়ে থাকে ন আলহী, আপোনালোকক কৈয়ে থাকোঁ। আৰু এইফালে তেওঁলোকক চাহ নাস্তা দিলোঁ আৰু লগতে কেকো
এইফালে তেওঁলোকক চাহ দিছিলোঁ আৰু ভাবিলোঁ অকণমানকৈ ভিডিঅ' কৰি ৰাখি থৈ দিওঁ বুলি আৰু তাৰপিছত ডিনাৰ ৰেডি হৈ গ'ল আৰু কি বনাইছোঁ তাকে অকণমানকৈ দেখাই দিলোঁ এইফালে মাংসও বনাইছিলোঁ লগতে চিকেন বাটাৰ মছালা জিৰা ৰাইচ আৰু কৈছিলোঁৱে একেবাৰে চিম্পলকৈ মানে বনাইছোঁ তেনেকুৱা একো বনোৱা নাইকিয়া যিহেতু তেওঁ কৈছিলে একো তেনেকৈ নবনাবলৈ কাৰণে আৰু এই বাৰ্থডে বয় খাই আছে আৰু এইফালে নজৰুল দা বাবু ভিণ্টি কেনেকুৱা হৈছে খানা টেষ্টি হৈছে ডেজাৰ্টটো বাকী আছে সেইখিনি খাই লওক আৰবিয়ান ডেজাৰ্ট পানী পানী হৈ আছে তেল পাবা তেলো আছে এইফালে চাওকচোন বাৰ্থডে বুলি কিমান গাল যে চকলেট পালে যিহেতু তেওঁ চকলেট খাই ভাল পায় ন আৰু এইফালে আমাৰ শানায়াই লৈ আহিছিলে মামায়েকৰ কাৰণে চকলেট আৰু মুনুবাহঁতক দেখাব নোৱাৰিলোঁ কাৰণ তেওঁলোকৰ অহাত বহুত বেছি দেৰি হৈ গ'ল আৰু কথা পতাতে বিজি হৈ গ'লোঁ কথা পতাৰ মাজত ভিডিঅ' কৰিবলৈ থাকিয়ে যায় আৰু সেয়াই মই চকলেটখিনি চাই আছোঁ এতিয়া কিমান গাল চকলেট উঠিলে দেখিলে নহয় আৰু তাৰ নেক্সট ডে 8 তাৰিখৰ দিনাখন আমি ঘৰলৈ গৈছিলোঁ আৰু ঈদ বুলি মানে তেনেকৈ যোৱা হোৱা নাছিলে ন হাজবেণ্ডৰ সেইটো কাৰণে ঈদ বুলি তেওঁ গৈছিলে আৰু চাওকচোন এইফালে আব্বাও মানে কেক আনি থৈছিলে হাজবেণ্ডৰ কাৰণে আৰু এইফালে আলফাজে লৈ আহিছে পুৰা ছাৰপ্ৰাইজ হৈ গ'ল এনেকৈ আৰু খুব বেছি ভাল লাগে ন এই চব মুহূৰ্ত তাকে মই ভাবিলোঁ ইউটিউবৰ মাধ্যমত মই সাঁচি ৰাখি থৈ দিওঁ বুলি আৰু মই ব্লগটো ইমানতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব মোৰ ব্লগ চব চাই কেনেকুৱা লাগে আৰু লগতে আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব দেই